অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত আজি সুদীৰ্ঘ দিন ধৰি দৈয়াঙৰ গাঁওবুঢ়াসকলে বিনা বেতনেৰে অতিবাহিত কৰি আহিছিল। আজি দিনক ৰাতি কৰি ৰাতিক দিন কৰি সীমান্তৱৰ্তী গাঁওবুঢ়াসকলে যথেষ্ট কষ্টৰ মাজেৰে দিনবিলাক পাৰ কৰিছিল। কিন্তু আজি সৌভাগ্য দিন বুলি আমি অনুভৱ কৰিব পাৰিছোঁ যে সিদিনা অৰ্থাৎ যোৱাকালি কেবিনেট পৰ্যায়ত যিখন সভা অনুষ্ঠিত হৈছিল, সেই সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্বত আজি আমাৰ বনগাঁৱৰ গাঁওবুঢ়াসকলক আৰু বনগাঁৱৰ কাষত থকা সকলো গাঁওবুঢ়াসকলক আজি চৰকাৰীকৰণ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি এই সুযোগতেই আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন জনাইছোঁ। লগতে গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউক আমি ধন্যবাদ জ্ঞাপন জনাব বিচাৰিছোঁ। আৰু লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন জনাইছোঁ। লগতে আমাক এই ক্ষেত্ৰত যথেষ্ট আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে আমাৰ বন বিভাগৰ বিষয়ববীয়াসকলে, তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন জনাইছোঁ। আমি আশা কৰিছোঁ যে আজি অনাহাৰে অনিদ্ৰাই যিসকল গাঁওবুঢ়াই কষ্ট কৰি আহিছিল, তেখেতসকলক আজি মুখত এটুপি পানী দিয়াৰ যি ব্যৱস্থা কৰিলে অসম চৰকাৰে, সেইবাবে আমি তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন জনাইছোঁ। কথা হ'ল কি, ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে বা আমি জনাব বিচাৰিছোঁ, আজি দৈয়াঙৰ বনগাঁও হিচাপে 10জন গাঁওবুঢ়াই নিযুক্তি পাবলৈ সক্ষম হৈছে। আৰু দৈয়াঙৰ 2006 অধীনত বন অধিকাৰত আপোনাৰ 113জন গাঁওবুঢ়াই পাবলৈ সক্ষম হৈছে। ঠিক তেনেধৰণে আজি সৰুপথাৰ সমষ্টিটো পাবলৈ সক্ষম হৈছে, টেঙানীটো পাবলৈ সক্ষম হৈছে। আমাৰ অল অসমত 278জন বনগাঁৱৰ গাঁওবুঢ়া হিচাপে নিযুক্তি হ'বলৈ সক্ষম হৈছে। আনহাতে বন অধিকাৰত আইন অনুসৰি 668 গৰাকী আমাৰ গাঁওবুঢ়াই নিযুক্তি পাবলৈ সক্ষম হৈছে। সেইবাবে আমি তেখেতসকলৰ হৈও আমি ধন্যবাদ জ্ঞাপন জনাইছোঁ। সদৰ ভৱিষ্যত আমাৰ গাঁওবুঢ়াসকলে চৰকাৰৰ নীতি আৰু নিৰ্দেশনাৰ মৰ্মে তেখেতসকলে পদে পদে যে সুকলমে কৰ্মবিলাক পাৰ কৰি যাব, ৰাইজৰ হকে কাম কৰি যাব, তাৰ প্ৰতি আহ্বান জনাই মই গাঁওবুঢ়াসকলকো ধন্যবাদ জ্ঞাপন জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।